because being a presiding officer deployed at Bir Singh Zarua, it's a very remote place where there is no road communication. So we are here at this ghat, and through ferry service we have to go to that place. And near about 1.5 hours will be taken to reach our destination. So it's not easy to be a teacher. নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। গত 9 এপ্ৰিল 2024 অসমত অনুষ্ঠিত নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰ হিচাপে দায়িত্ব লাভ কৰিছিলোঁ আৰু এয়া 8 তাৰিখে পুৱাই গৈ শাৰী পাতিছোঁ ডিকোডিঙৰ কাৰণে। পুৱাই 2 ঘণ্টা শাৰী পাতি ডিকোডিং কৰাৰ পাছত মই মোৰ যিটো পলিং পাৰ্টি আছিলে সেই পলিং পাৰ্টিটোক লগ কৰিলোঁ আৰু এয়া চাওক, মানুহৰ সমুদ্ৰ। গুৰি পৰুৱাৰ দৰে মানুহ ব্যস্ত, গুৰি পৰুৱাৰ দৰে মানুহ ইফালৰ পৰা সিফালৈ অহা যোৱা কৰি আছে। সকলোৱে নিজৰ নিজৰ কাৰ্য সমাপনৰ কাৰণে অতিপাত ব্যস্ত, কিন্তু তাৰ মাজতো কেতবোৰ আমোদজনক দৃশ্যই মনটো ভৰাই তোলে। চাওকচোন এই বিষয়াজনলৈ কি সুন্দৰভাৱে দাড়িকোছা ফনিয়াই লৈছে সযতনে। এনেধৰণৰ পৰিৱেশৰ মাজতো তেওঁৰ সৌন্দৰ্য সচেতন মনটোৱে খুব ভাল লাগিলে। এয়া চাওক, এখন বজাৰ বহিছে হাঁহ কুকুৰাৰ। যিহেতু আমি এটা দুৰ্গম অঞ্চলত পৰিছিলোঁ, সেইকাৰণে প্ৰথমতে বাছেৰে আমি ৰাওনা হৈছিলোঁ এই নদীৰ ঘাটলৈ, আৰু নদীৰ ঘাট পোৱাৰ পাছত আমাক এনেধৰণৰ নাৱত লৈ যোৱা হৈছিলে সেই বিশেষ চৰটোলৈ। আচলতে ধুবুৰীৰ যি জনগাঁথনি, সেই জনগাঁথনি আৰু ভৌগোলিক গাঁথনিৰ পৰিপ্ৰেক্ষিতত এই ধৰণেৰে নাৱেৰে বিভিন্ন দ্বীপসমূহ বা স্বৰসমূহলৈ মানুহক, প্ৰিজাইডিং বিষয়াসকলক অনা নিয়া কৰাৰ ব্যৱস্থা হয়। ইয়াত খুবেই এক ব্যস্ত পৰিৱেশ পৰিলক্ষিত হৈছে। সকলোখিনি ব্যস্ততা কেৱল নিৰ্বাচন কেন্দ্ৰিক। তাৰ মাজতো এই ব্যক্তিজনলৈ মন কৰকচোন, তেখেতে নাৱৰ ওপৰতে নামাজ পঢ়ি আছে। অতি শ্ৰদ্ধাশীল এইজন ব্যক্তি, আৰু এই ব্যক্তিজন মোৰেই দলৰ পৰিছে। নহয় নহয়, এইবোৰ মই ইমান ভয় কৰি থাকিবলৈ নাই। কিমান মানুহ আহিছে। আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। বিশাল ব্ৰহ্মপুত্ৰৰ মাজেৰে এই যাত্ৰা আমাৰ বাবে অনন্য আছিল। মই নদী ভাল পোৱা মানুহ, নদীৰ লগত জড়িত সংগীত শুনি ভাল পোৱা মানুহ, আৰু এয়া মোৰ সেই প্ৰিয় নদী মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এখন সৰু নাৱেৰে এটা চৰ অঞ্চলত উপস্থিত হ'বলৈ যোৱাৰ মাদকতাই আছিল সুকীয়া।
এটা খুব অনন্য অভিজ্ঞতা যে এই বীৰ সিং জাৰুৱাৰ ভোট কেন্দ্ৰত প্ৰিজাইডিং অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিলোঁ। ব্ৰহ্মপুত্ৰৰ কাষত মুকলি আকাশৰ তলত গৰুবোৰ শুই আছে, ম'হৰ খুঁটিবোৰ আছে আৰু কোনো ধৰণৰ বেৰ জেওৰা নাইকিয়া এখন বিদ্যালয়। আৰু এই বিদ্যালয়খনতে আজি প্ৰিজাইডিং অফিচাৰৰ দায়িত্ব পালন কৰিছোঁ। আচৰিত লাগে, অসমৰ একেবাৰে প্ৰান্তীয় এই অঞ্চলটোৰ জনজীৱন, জনগাঁথনি, এই বিষয়সমূহ যদি কেতিয়াবা কোনোৱে গৱেষণা কৰে তেন্তে এই বীৰ সিং জাৰুৱা হ'ব তেওঁলোকৰ কাৰণে গৱেষণাৰ উৎকৃষ্ট প্ৰাথমিক সমল। আজিলৈ প্ৰথম দিনাৰ যি কৰ্তব্য সেয়া পালন কৰিছোঁ। ভাত পানী খালোঁ, যথেষ্ট ভাগৰ লাগিছে আৰু এতিয়া শুম। এতিয়া মোৰ ঘড়ীত পুৱা 3:30 বাজিছে আৰু সেয়া দূৰত যে আপোনালোকে দেখিছে লাইটৰ পোহৰ, সেয়া যিখন ধুবুৰী ফুলবাৰী দলং আৰম্ভ হৈছে সেই দলংখনৰ নিৰ্মাণ ক্ষেত্ৰ। এয়া কালি ৰাতিয়েই ভোট গ্ৰহণ কেন্দ্ৰত পালিবলগীয়া নিয়মসমূহ মই অৰুৱাই দিছোঁ এখন এখন।